আমি ইয়াত পিঅ'ত আহি এইটোৱে গম পালোঁ, এটা ছাছপেক্টেড মৰ্টাৰ লৈ ইমা বসুমতাৰী, ইমা বড়ো আৰু তাৰ লগৰ কিছুমান সৰু সৰু ল'ৰা এই ৰাজু ৰামচিয়াৰীৰ ঘৰৰ বেকচাইডত প্ৰায় 1:15 বজাত খেলি আছিল সিহঁতে। সেই খেলি থাকোঁতে এইটো মৰ্টাৰটো ব্লাষ্ট হ'ল, যাৰ ফলত ইমা বসুমতাৰী 13 বছৰ বয়স, তাৰ মৃত্যু হ'ল। ৰোহিত ৰামচিয়াৰী আৰু নিজৰা এগৰাকী মহিলা, তেখেত ইনজুৰ হৈছে। ইনজুৰবিলাক এতিয়া কুমৰিকাটা ষ্টেট ডিছপেঞ্চাৰীত ইয়াতে চিকিৎসাধীন হৈ আছে। সিহঁতৰ কণ্ডিশ্যন ষ্টেবল। এই যিটো মৰ্টাৰ, এই ছাছপেক্টেড মৰ্টাৰটো এই গাঁৱৰ ওচৰৰে এটা ডঙৰ পৰা সিহঁতে দুপৰীয়া মাছ মাৰিব যাওঁতে লৈ অনা বুলি আমাক প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। ইয়াতে লৈ আনি এই ৰাজু ৰামচিয়াৰীৰ ঘৰৰ বেকচাইডত খেলি আছিল। খেলি থাকোঁতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে। এতিয়া কথা হ'ল, সেই মৰ্টাৰটো আহিল কেনেকৈ? আমাৰ সন্দেহ হৈছে এই যিটো ডং, সেই ডংটো আমাৰ দৰঙা মিলিটাৰী ষ্টেচনৰ পিছপিনেদি যিটো নদী বৈ গৈছে, সেই তাৰ পৰা এই ডংটো আহিছে। সন্দেহ হয় হয়তো সেই ঠাইৰ পৰাই এই ডংটো, এই মৰ্টাৰটো ভাহি আহিব পাৰে। আপোনালোকে কেনেধৰণে এতিয়া অনুসন্ধান কিবা? আমি এতিয়া অনুসন্ধান চলাই আছোঁ। এতিয়া কি ধৰণৰ এক্সপ্ল'চিভ আছিল, এইটো কেনেকুৱা আছিল, তাৰ ইম্পেক্টটো কেনেকুৱা, এইখিনি তথ্যৰ আমি কালেক্ট কৰি আছোঁ আৰু আমি ইয়াৰ পৰীক্ষাৰ বাবে গুৱাহাটীস্থ ফৰেনচিক লেবৰেটৰীলৈ আমি পঠিয়াম। আজি এটা দুৰ্ভাগ্যজনক ঘটনা বগাজুলিত ঘটিছে। মই সমষ্টিত বহু কামত ব্যস্ত গাঁওবিলাকত ঘূৰি আছিলোঁ। তো এই সময়তে খবৰটো পাই মই স্পটত লাগি দৌৰি আহিলোঁ। মেডিকেলতো গ'লোঁ, মেডিকেলতো কথা পাতিছোঁ। আমাৰ যি 2জন আঘাত হৈছে আৰু এজন স্পট ডেড হৈছে। তো এতিয়া আমি সকলো, এতিয়া SP আহিছে বা আমাৰ চব মেজিষ্ট্ৰেট আহিছে। গতিকে ল'ৰা ছোৱালীবিলাকে নদীত যিটো এটা সৰু ডং আছে, এই সৰু ডঙত খেলি থাকোঁতে আনি খেলি আছিলে। এই খেলি থকা সময়তে ব্লাষ্ট হৈছে বুলি আমাৰ গাঁৱৰ ৰাইজে জনাইছে। গতিকে এইটো বহুত দুখ লগা ঘটনা মোৰ সমষ্টিৰ বাবে, ফেমিলিৰ বাবে। আজি যিখিনি ঘটনা হ'ল, এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু নিশ্চয় মই SP ডাঙৰীয়াক কৈছোঁ, এইটো উচিত তদন্ত হ'ব লাগে, ক'ৰ পৰা তেনেকুৱা হৈ গ'ল। গতিকে আৰু ফেমিলিক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই যিহেতু গৰীব ফেমিলি, গতিকে মই কম্পেনচেশ্যন দিয়াৰ কাৰণে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।